নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 8.4 ৰ 3 নম্বৰ অংকটো তো কি দিয়া আছে নম্বৰ 1 sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী বাই cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী মান উলিয়াব দিছে গতিকে আমি যেটো প্ৰথম অভেদ পাইছিলো আমি এইটো অভেদ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম কি আছিল cos স্কয়াৰ a plus sin স্কয়াৰ a equal to 1 এই অভেদটো আমি ইয়াতে প্ৰয়োগ কৰিম এতিয়া চোৱা sin আমি পাইছিলো যে sin a equal to cos 90 ডিগ্ৰী minus a যদি আমি sin টো cos কৰি দিও তেতিয়া হলে কি আহিব 90 ডিগ্ৰী minus a গতিকে আমি এই সাইনটো আমি কি কৰি দিম cos কৰি দিম 90 ডিগ্ৰী মাইনাস কে আহিব 63 ডিগ্ৰী আৰু যেটো স্কয়াৰ আছে আমি হোল স্কয়াৰ কৰিব লাগিব এটো স্কয়াৰ আছে হোল স্কয়াৰ যেটো আছে ইয়াতে কাৰণ আমি হোল স্কয়াৰ লিখিলো প্লাস sin স্কয়াৰ 27 ডিগ্ৰী একেদৰে আমি ইয়াৰে cos টো আমি sin কৰিম গতিকে cos টো sin কৰিলে কি হ'ব 90 ডিগ্ৰী minus 17 ডিগ্ৰী আৰু হোল স্কয়াৰ থকাৰ বাবে আমি ইয়াতে হোল স্কয়াৰ দি দিম আৰু এটো ঠিকে ৰাখিলো cos স্কয়াৰ 73 ডিগ্ৰী এতিয়া চোৱা এটো cos স্কয়াৰ আছে স্কয়াৰটো দি দিলো 90 minus 63 minus কৰিলে কিমান হ'ব 27 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী একেদৰে ইয়াতে sin আছে এটো sin স্কয়াৰ আছে এটা স্কয়াৰ আহি গল 90 minus 73 কৰিলে কিমান 90 minus 17 কৰিলে কিমান হ'ব 73 ডিগ্ৰী এটো cos স্কয়াৰ 73 ডিগ্ৰী আছে ইয়াতে এতিয়া চোৱা ওপৰৰ লাইনটো এটো হতৰ পৰিছে অভেদ নম্বৰ 1 cos স্কয়াৰ a plus sin স্কয়াৰ a ইয়াতে a মানে 27 ডিগ্ৰী cos স্কয়াৰ a plus sin স্কয়াৰ মানে 1 আছিল গতিকে এইখিনি পৰা কি আহিব cos স্কয়াৰ 27 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ইকুৱেল টু 1 একেদৰে sin স্কয়াৰ 73 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী এটো হ'ব 1 গতিকে আমাৰ কিটো হ'ব 1 ৰে 1 ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব গতিকে এইখিনি হ'ব आंसर এতিয়া আহিছো 2 নম্বৰটোলৈ 2 নম্বৰত কি দিয়া আছে sin 25 into cos 65 degree plus cos 25 into sin 65 degree গতিকে এটোৰ ক্ষেত্ৰত আমি কি কৰিম sin টো আমি cos কৰিম গতিকে cos কৰাৰ বাবে আমি কি লিখিব লাগিব 90 ডিগ্ৰী minus 25 ডিগ্ৰী sin টো cos কৰিলে কি আহে 90 minus a আহে এটা a মানে 25 ডিগ্ৰী এইটো আমি সেম ৰাখিলো cos 65 ডিগ্ৰী প্লাস এই cos টো আমি sin লৈ কনভাৰ্ট কৰিম যদি cos টো আমি sin লিখো তেতিয়া কি আহিব 90 ডিগ্ৰী minus এটা কি আছে এটো 25 ডিগ্ৰী এটা কি আছে sin 65 টো এনেকৈ ৰাখিলো এতিয়া চোৱা cos 90 minus 25 কৰিলে কিমান হয় 65 ডিগ্ৰী আৰু এটা cos 65 ডিগ্ৰী এটো আছে প্লাস এটো sin 90 minus 25 কৰিলে কিমান হয় 65 ডিগ্ৰী into এটো sin 65 ডিগ্ৰী এটো লিখিলো এতিয়া চোৱা cos a দুটা পূৰণ হৈ আছে গতিকে কি আহিব cos স্কয়াৰ into 65 ডিগ্ৰী প্লাস একেদৰে এটো sin পূৰণ হৈ আছে গতিকে কি হ'ব sin স্কয়াৰ 65 ডিগ্ৰী এতিয়া এটো সূত্ৰ পৰিছে cos স্কয়াৰ a plus sin স্কয়াৰ a equal to 1 গতিকে কি হ'ব মানটো কিমান হ'ব অভেদ মতে এটো হ'ব 1 গতিকে এইখিনি হ'ব आंसर এতিয়া আহিছো 4 নম্বৰটোলৈ শুদ্ধটো বাছি উলিয়াব দিছে গতিকে প্ৰথমতে 1 নম্বৰটো লৈছো 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ equal to মান কিমান হ'ব তো আমি কৰিছাম এটো মানটো উলিয়াবৰ বাবে 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ a দুটাৰ ক্ষেত্ৰত 9 টো কমন আহে এটো আমি বাহিৰত লৈ আহিলো গতিকে ভিতৰত থাকিল sec স্কয়াৰ a minus tan স্কয়াৰ a এতিয়া আমাৰ এটা অভেদ আছিল যে sec
স্কয়াৰ a ইকুৱেল টু কিমান আছিলে 1 প্লাছ 10 স্কয়াৰ a গতিকে ইয়াৰ পৰা আমি কি পাম sec স্কয়াৰ a মাইনাছ 10 স্কয়াৰ a প্লাছ 10 স্কয়াৰ হৈ আছে এটো যদি আমি বাওঁফালে লৈ আহো তেতিয়াহলে কি হ'ব মাইনাছ 10 স্কয়াৰ a গতিকে সফালে 1 টো থাকি গল গতিকে ইয়াৰ পৰা আমি এইখিনিৰ পৰা কি পাম এই মানখিনি যদি আমি বহুৱাই দিও 9 ইনটু কি আহিব 1 আহিব গতিকে মানটো হ'ব 9 ইনটু 1 মানে 9 গতিকে এনসাৰটো হ'ব এটো b গতিকে শুদ্ধ এনসাৰটো হ'ব b 9 এতিয়া আহিছো 2 নম্বৰটোলৈ 2 নম্বৰটোত কি দিছে 1 plus tan theta plus sec theta whole into 1 plus cot theta minus cosec theta equal to কিমান হ'ব গতিকে আমি এটো কৰিম এতিয়া 1 plus tan theta plus sec theta whole into 1 plus cot theta minus cosec theta এটো আমি এতিয়া মানটো উলিয়াই লম প্ৰথমতে কি কৰিম আমি tan মানে কি জানো tan মানে আছিলে sin theta by cos theta গতিকে tan মানে আছিলে কি আছিলে tan মানে আছিলে sin theta by cos theta এটো আমি প্ৰথমতে হতুটো পাইছিলো এটো গতিকে আৰু cot মানে কি আছিলে cot theta মানে আছিলে এটো উল্টা cos theta by sin theta cot to আছিলে cos theta by sin theta আছে এতিয়া আমি এই মতে বহুৱাই দিম 1 plus tan মানে কি হ'ব sin theta by cos theta এটো সূত্ৰ প্ৰথমতে পাইছিলো আৰু sec মানে কি পাইছিলো 1 by cos theta এই সূত্ৰবিলাক প্ৰথমতে ভিডিঅ'ত লিখা আছে আৰু কিতাপত এইবিলাক সূত্ৰবিলাক আমি পাইছো ইতিমধ্যে 1 plus cot মানে হৈছে cos theta by sin theta minus cosec মানে আছিলে 1 by sin theta এতিয়া আমি লসাগু লম ইয়াৰে লসাগু কি হ'ব cos theta আছে গতিকে লসাগু হ'ব cos theta ইয়াৰে 1 ৰ হৰটো হৈছে 1 এৰে এইখিনি হৰণ কৰিলে cos theta হৈ যাব cos theta আৰু 1 পূৰণ কৰিলে হ'ব cos theta plus cos theta ৰে cos theta একবাৰ যায় একাৰা sin theta পূৰণ কৰিলে হ'ব sin theta plus cos ৰে cos 1 বাৰ যায় আৰু 1 পূৰণ কৰিলে 1 এ হ'ব একেদৰে এইপিনে লসাগু হ'ব sin theta ইয়াৰে হৰটো 1 এৰে sin theta বাৰ যায় আৰু sin theta আৰু 1 পূৰণ কৰিলে হ'ব sin theta plus sin theta ৰে sin theta একবাৰ যায় এক আৰু cos theta পূৰণ কৰিলে হ'ব cos theta minus sin theta ৰে sin theta একবাৰ গল আৰু 1 পূৰণ কৰিলে হ'ব 1 আৰু এটো মাইনাস আছে গতিকে মাইনাস 1 1 এতিয়া এইবিলাক মাল্টিপল মানে পূৰণ হৈ আছে গতিকে আমি একেলগে লিখিব পাৰিম cos theta into sin theta আৰু ওপৰটোৰ ক্ষেত্ৰত একেদৰে cos theta plus sin theta plus 1 আৰু sin theta plus cos theta minus 1 আমি একেলগে এইবিলাক লিখিলো এতিয়া চোৱা আমি এটা সূত্ৰ পাইছিলো যে a plus b whole into a minus b equal to কি হয় square minus b square এতিয়া ইয়াৰ ক্ষেত্ৰত যদি আমি এনেকে আমি লিখো তো cos theta plus sin theta এটো আমি a বুলি ধৰিলো এটো a plus b মানে আমি ইয়াতে 1 ধৰিলো cos theta plus sin theta minus 1 আৰু তলত cos theta into sin theta এটো আছে আমি কি কৰিছো এখিনিত cos theta plus sin theta এবাৰ ব্ৰেকেটৰ মাজত লিখিছো প্ৰথম বন্ধনী দি দিছো plus 1 আৰু cos theta sin theta plus হৈ আছে একেলগে লিখিব পাৰো আমি cos theta plus sin theta এটো sin theta plus cos theta আৰু cos theta plus sin theta মানে একেই মান একেই হয় আৰু minus 1 জাস্ট আমি ইয়াতে কি কৰিছো বন্ধনী এটা দি দিছো এতিয়া চোৱা a plus b whole into a minus b মানে কি আহে a square minus b square এইটো সূত্ৰত যাতে
পৰে সূত্ৰটো অংকটো তাৰ বাবে আমি কি কৰিছো এইটোক আমি a বুলি ধৰি লম a + b গতিকে হোল ইনটু a - b মানে cos θ plus sin θ মানে a ধৰিছো এখিনি a আৰু এইটো 1 টো আমি b ধৰিছো গতিকে এখিনি কি সূত্ৰ পৰিছে a + b হোল ইনটু a - b এই সূত্ৰটো পৰিছে a + b হোল ইনটু a - b গতিকে সূত্ৰ মতে কি আহিব a² - b² তলত cos θ আৰু sin θ টো আমি যেনেকৈ আছে তেনেকৈ লিখিলো গতিকে ওপৰটো সূত্ৰ পৰিছে a + b a - b সূত্ৰ মতে কি আহিব cos θ মানে এইটো হৈছে a cos θ sin θ একেলগে এইটো a এইটো আহিল a² - b মানে 1 গতিকে 1² কি আহিব a² - b² এইখিনি হৈ যাব সূত্ৰ মতে এতিয়া এইটো আছে সূত্ৰত a + b হোল স্কয়াৰ সূত্ৰ আছে গতিকে আমি জানো a + b হোল স্কয়াৰ সূত্ৰটো কি আছিল a + b হোল স্কয়াৰ = a² + 2ab + b² এইটো সূত্ৰ গতিকে সেইমতে আমি ওপৰটো ভঙাই দিম a মানে আমি cos স্কয়াৰ a² + b² + 2 into a into b গতিকে সূত্ৰমতে কি হৈছে a² + b² + 2ab আমি বহুৱাই দিলো a² + b² + 2ab আৰু এইটো -1² আছে গতিকে মাইনাস এইটো কি হ'ব 1² মানে কিমান হয় 1 হয় আৰু তলত আছে cos θ into sin θ এতিয়া চোৱা cos² θ plus sin² θ মানে কিমান হ'ব এটো এটা অভাৰ আছিল cos² θ plus sin² θ = কিমান হয় 1 হয় গতিকে এইখিনি মানে কিমান হ'ব 1 plus 2 cos θ into sin θ minus 1 আৰু তলত আছে cos θ into sin θ এতিয়া চোৱা এটো 1 or -1 গতিকে কিমান হ'ব 0 গতিকে ওপৰত থাকি গ'ল 2 cos θ into sin θ আৰু তলত থাকিলে cos θ into sin θ 1 আৰু 1 মাইনাস কৰিলে 0 হয় 0 প্লাস এইখিনি মানে এইখিনি হ'ব এটা cos θ কটা গ'ল sin θ কটা গ'ল থাকিলে 2 গতিকে এনসারটো হ'ব 2 অৰ্থাৎ আমাৰ কোনটো উত্তৰ হ'ব এতিয়া ইয়াৰে এইটো C2 C হ'ব এনসার রাইট গতিকে এইখিনি হ'ব 2 নম্বৰ অংকৰ এনসার এতিয়া আহিম 3 নম্বৰলৈ 3 নম্বৰটো কি দিয়া আছে sec θ plus tan θ whole into 1 minus sin θ আমি মানটো উলিয়াব লাগে গতিকে sec a plus tan a whole into 1 minus sin a গতিকে প্ৰথমতে কি কৰিম sec মানে আছিল 1 by cos a plus tan মানে আছিল sin a by cos a আৰু এটো 1 minus sin a এটো এনেকৈ ৰাখি থৈ দিলো গতিকে sec মানে 1 by cos আৰু tan মানে sin θ by sin a by cos a এতিয়া ইহতৰ লসাগু হ'ব cos a ৰে cos a 1 বাদ যায় গতিকে ইয়াতে 1 থাকিলে প্লাস cos ৰে cos এটো হৰণ কৰিলে 1 বাদ যাব আৰু এটো প্লাস sin a 1 minus sin a এটো লসাগুটো একে আছে cos a গতিকে ওপৰটা যোগ কৰিলে হ'ল 1 plus sin a এতিয়া সোয়া cos a ওপৰটো 1 plus sin a 1 minus sin a গতিকে এইটো সূত্ৰ পৰিছে a plus b a minus b আগৰ অংকটো যেনেকৈ কৰিলো a plus b whole into a minus b গতিকে কি হ'ব a square minus b square গতিকে ইয়াতে আহি যাব এতিয়া 1 square minus sin square a আতলত cos a এতিয়া 1 square মানে 1 হয় minus sin square a তলত cos a আমি ওভেটটো জানো cos square a plus sin square a equal to কিমান আছিল 1 এতিয়া
cos square a আমি ইয়াতে ৰাখিলো যদি সাইনটো আমি হফালে লৈ যাও তেতিয়ালে কি হ'ব 1 minus sin square a অৰ্থাৎ 1 minus sin square a মানে কি হয় cos square a গতিকে 1 minus sin square a এর আমি প্লেসত কি লিখিব পাৰো cos square a গতিকে এটা কি হৈ যাব cos square a আৰু তলত থাকিলে cos a এটা cos a ৰে cos square a হৰণ কৰিলে ইয়াৰে cos square a মানে কি cos a দুটা হৈ পূৰণ হৈ আছে গতিকে তলত এটা আছে কাটা কাটি যাব গতিকে থাকিব ওপৰত cos a ইয়াৰে cos square a আছে অৰ্থাৎ আমি যদি এহাৰে লিখো এনেকে cos a into cos a যেটো স্কয়ার আছে দুটা হৈ যাব আৰু তলত cos a আছে গতিকে এটা এটা কাটা হ'ল থাকিলে cos a গতিকে এনসারটো হ'ব cos a গতিকে শুদ্ধ এনসার কোনটো হ'ব d টো হ'ব শুদ্ধ এনসার এতিয়া আহিছো 4 নম্বৰটোলৈ 4 নম্বৰৰ 4টো 1 plus 10 square a এটো এটা সূত্র আছিল 1 plus 10 square a মানে কি আহে sec square a ওভেট এটো আছিল ওভেট আৰু 1 plus cot square a মানে এটা ওভেট আছিল আৰু সেই ওভেটটো আছিল cosec square a এতিয়া আমি জানো sec a by cosec a মানে 10 a নাইবা এটো যদি আমি ব্যৱহাৰ নকৰো তেতিয়ালে আৰু এটা উপায় আছে sec মানে আমি জানো কি 1 by cos গতিকে স্কয়ার আছে গতিকে cos স্কয়ার হৈ যাব আৰু cosec মানে 1 by sin square a গতিকে আমি এটো লিখি দিলো এতিয়া sin টো ইয়াতে হৰণ হৈ যাব ওপৰত এটো ওপৰত আছে 1 into sin square a তলত 1 আছে cos square টো তলত হৈ যাব হৰণ হৈ যাব এটো cos square a তেছোৱা এটো কি আছে sin square a by cos square a গতিকে sin a by cos a দুটাৰ স্কয়াৰ আছে গতিকে হোল স্কয়াৰ হৈ গল এটা আমি জানো sin by cos মানে কি আছিল 10 আৰু স্কয়াৰ আছে গতিকে 10 স্কয়াৰ a হৈ যাব আমি ইয়াৰ পৰা এটো ডাইৰেক্ট লিখিলে হৈ যাব গতিকে এটো আমি জাস্ট বুজি পাওঁৰ বাবে আমি এটো দীঘলকে লিখিছো গতিকে sin by cos মানে কি হয় 10 আৰু স্কয়াৰ আছে গতিকে 10 স্কয়াৰ a গতিকে শুদ্ধ এনসারটো হ'ব ইয়াৰ ক্ষেত্ৰত d 10 স্কয়াৰ a গতিকে এইখিনি হ'ব এনসার কোৱেশ্চন নম্বৰ 4 তো ছাত্ৰ-ছাত্ৰীসকল অংকবিলাক তোমালোকে নিশ্চয় বুজি পাইছা যদি এই ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ